ককাইটো কি কৰিছে? এই কিবা এটা চিন্তা কৰি আছো। কি চিন্তা কৰি আছেনো বাৰু ইমানকে? চিন্তা মানে হেৰি হ'ল কি জানো নাই, মানে মই 4 বিঘা মানৰ মানে এটা পুখুৰী খান্দিম বুলি ভাবিছো। ইমান ডাঙৰ পুখুৰী? কিয় মানে মাছ পুহিম, মাছ, লোকেল মাছ, ৰৌ, বাহু, গাছকাপ, আৰি, চিতল, মানে যিমানখিনি পাম সকলোখিনি পুহিম। 4 বিঘা মান পুখুৰী খান্দিম। বাপৰে, নতুনকে এটা বিজনেছ আৰম্ভ কৰিম বুলি ভাবিছো। অসমীয়া হৈ মাছৰ বিজনেছ কৰিব? কিয়, মই অসমীয়া হলে কি মই মাছ পুহিব নোৱাৰিম নেকি? মাছ বিকিব নোৱাৰিম নেকি? নহয় মানে মই সেইটো কোৱা নাই। অসমীয়া মানুহে মানে মাছ নিবিকে যে। তই কেলে এতিয়া শুনা নাই, নামনি মানুহে বোলে উজনিলৈ মাছ নপঠিয়াই। যদি নামনি মানুহে উজনিলৈ মাছেই নপঠিয়াই, তেতিয়াহ'লে কি আমাৰ উজনি মানুহবোৰে কি মাছ নাখাবই নেকি? নাখাব মানে খাব। ইমান আৰু একেবাৰে লোকৰ বস্তুৰ আশাত থকা মানুহ নহয় আমি। সেইকাৰণে ভাবিছো 4 বিঘা মানৰ এটা পুখুৰী খান্দিম, যিমান পাৰো তাত মাছ পুহিম। সেই মাছ মুঠতে আমাৰ যিমানলৈ পাৰো মুঠতে মই বিক্ৰী কৰিম। মাছ বিক্ৰী কৰিম মই। বিজনেছ হয়, এইটো বিজনেছ কৰিম ভাই। আৰু তইও মোক সহায় কৰিব লাগিব এই ক্ষেত্ৰত। তই যিমান তোক কি লাগে, খৰচ পাতি যিমান যি লাগে, তোক সেইটো মই বহন কৰিম, কিন্তু তই মোৰ লগত সহায় সহযোগ কৰিব লাগিব। ঠিক আছে, কৰিবি নাই? আপুনি কৈছে যেতিয়া আৰু নোৱাৰাকে থাকিম নে? আৰু যদি আপোনালোকক যদি মাছ লাগে, তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰিব মোৰ নাম্বাৰত। মই নাম্বাৰটো পাছত আপোনালোকক দি দিম বাৰু, এতিয়া নিদিওঁ মানে, কাৰণ পৰিকল্পনাটো কৰিছোহে। পুখুৰী খান্দিবলৈ আছেই, মাছ আছেই, মানে মাছ জীয়াবলৈ আছেই। তাৰ আগতে মানে পইচা কেইটামান লাগিবতো পুখুৰীটো খান্দিবলৈ। কথা ভাবি থৈছো আৰু